কংগ্ৰেছত আছিলোঁ তেতিয়া নেতৃত্ব ভাল আছিল, যিহেতু নেতৃত্বৰ দুৰ্বল এতিয়া, গতিকে ৰিপুণ বৰাৰ নেতৃত্বত আমি কংগ্ৰেছ কৰিব নোৱাৰোঁ, সেইকাৰণে কংগ্ৰেছৰ পৰা আমি ওলাই আহি বেলেগ দলত যোগ। তেওঁ হৈছে জেল ফেৰত ব্যক্তি, যিয়ে নহওক আজি তেওঁ অভিযুক্ত নহ'বও পাৰে, কিন্তু জেললৈতো গৈছিলে। জেললৈ যোৱা মানুহজনৰ নেতৃত্বত আমি কেনেকৈ কংগ্ৰেছ কৰিম? সেইকাৰণে আমি কংগ্ৰেছ দল, আৰু এনেও কংগ্ৰেছ দল গোটেই ভাৰতবৰ্ষতে এতিয়া তেওঁলোকৰ স্থান একেবাৰে নগণ্য, কাৰণ UPPL যিটো কোকৰাঝাৰৰ দল আছে তাতকৈ বেয়া অৱস্থা হ'ব। যে কংগ্ৰেছ আৰু UDF একেলগে লগ লাগিছে ইলেকশ্যনৰ বতৰণি পাৰ হ'বলৈ। কংগ্ৰেছ আৰু UDF লগ লগাৰ কাৰণে উজনি অসমৰ যিখিনি খিলঞ্জীয়া মানুহ আছে, আমাৰ খিলঞ্জীয়া মুছলিমকে ধৰি বিভিন্ন ধৰণৰ সংগঠন আছে, তেওঁলোকে কংগ্ৰেছৰ বিৰোধ কৰাটো স্বাভাৱিক, কাৰণ আজমল হৈছে বদৰুদ্দিন আজমলক আমি ইতিমধ্যে উগ্ৰপন্থী হিচাপে মানি লৈছোঁ, আৰু গোটেই অসমতে তেখেতক উগ্ৰপন্থীৰ লিডাৰ বুলিহে আজিকালি কয়। গতিকে কংগ্ৰেছে যি ধাৰণা কৰিছে যে আজমলৰ পিঠিত উঠি বৈতৰণি পাৰ হ'ব, সেইটো সম্ভৱ নহয়, আৰু ৰিপুণ বৰাৰ নেতৃত্বত যে কংগ্ৰেছ নাহে এইটো ধৰক। গতিকে আমি বাধ্য হৈ ক'বলৈ বিচাৰিছোঁ যে অসমৰ ৰাইজে এইবাৰ বিবেক ভোট দিয়ক, যি দলে খিলঞ্জীয়াৰ কাৰণে কাম কৰিছে সেই দলকহে এইবাৰ চৰকাৰ গঠনত সহায় কৰিব লাগে বুলি মই মত পোষণ কৰিছোঁ।